বহুত ভাল লাগিছে আমি সকলোৱে বহুত আনন্দ ফিল কৰিছোঁ যেহেতু এই বছৰত 2023 বৰ্ষত আমাৰ কলেজে চেণ্টাৰৰ ভিতৰত হায়েষ্ট নাম্বাৰত ৰিজাল্ট কৰিছে আৰু স্কুটিও হায়েষ্ট নাম্বাৰ পাইছে সেয়া আমি সকলোৱে বহুত আনন্দিত সেইটোলৈ আমি গৌৰৱ কৰিছোঁ যেহেতু আমাৰ কলেজে 22খন স্কুটি লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ কলেজখন মুৰাজাৰ অঞ্চলৰ ভিতৰত চেণ্টাৰ টপাৰ সেই নামটো সকলোৰে মুখত প্ৰচলিত আৰু স্কুটি ক্ষেত্ৰত প্ৰচলিত অকল আমি আশা কৰোঁ এই বছৰত আমাৰ কলেজ যাতে চেণ্টাৰ টপাৰ নহয় ডিষ্ট্ৰিক্টৰ ভিতৰত হায়েষ্ট নাম্বাৰ হয় আৰু স্কুটিও 22খনৰ ওপৰত লাভ কৰিবলৈ সক্ষম হয় তাৰে কামনা কৰিছোঁ ল'ৰাৰ তুলনাত ছোৱালীয়ে বেছি ভাল ৰিজাল্ট কৰে কিন্তু ল'ৰা কিয় কৰিব নোৱাৰে কি ক'ব তুমি আচলতে কি কাৰণটো কি ল'ৰা কিয় ল'ৰাবিলাকে পঢ়া শুনাত ইমান মন বেছি নিদিয়ে সিহঁতৰ অকল বিজনেছটো লৈ ইম্পৰ্টেঞ্চ বেছি দিয়ে আৰু এজনো আছিল সিটো চেণ্টাৰৰ ভিতৰত টপাৰ কৰিছে সেয়াও আমালোক সকলো চাফিচিয়েণ্ট তেওঁৰ প্ৰতি যে তেওঁ চেণ্টাৰৰ ভিতৰত হায়েষ্ট কৰিছে তেওঁ চাফিচিয়েণ্ট সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিছোঁ এই বছৰ আমাৰ কলেজৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীবিলাকৰ ভিতৰত 22জন ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাবলৈ সক্ষম হৈছে গতিকে আমাৰ কলেজখন 2018 স্থাপিত হৈছিল তেতিয়াৰ পৰা একেৰাহে আমাৰ কলেজখনে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু অনাগত দিনতো আমি আমাৰ এইখন সমাজৰ অভিভাৱকসকলৰ আশীৰ্বাদত ইয়াতকৈ আৰু দুগুণ উৎসাহেৰে আগবঢ়াই লৈ যাব পাৰিম আৰু বিভিন্ন ধৰণৰ শিক্ষাৰ্থীসকলে তেনেকুৱা অনুদানসমূহ লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ লগতে আমি এটা কথা আহ্বান কৰিছোঁ আমাৰ শিক্ষাৰ্থীসকলক যাতে যোৱাবাৰো মই আপোনালোকৰ সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিশ্ৰুতি দিছিলোঁ যে এইবাৰতকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে অহা বাছ বেছি স্কুটি পাবলৈ সক্ষম হৈছোঁ সেই হ'ব আৰু আমি চেষ্টা কৰিম সেই প্ৰতিশ্ৰুতিটো আমি আজি ৰক্ষা কৰিব পাৰিছোঁ বুলি আমি গৌৰৱ অনুভৱ কৰিছোঁ লগতে আগন্তুক দিনত ইয়াতকৈ আৰু ভাল ফলাফল হ'ব বুলি আমি আশা কৰিছোঁ লগতে আমাৰ একেৰাহে যিটো ধাৰা আছিল চেণ্টাৰ টপাৰ সেইটো আমাৰ কলেজ হৈছে আৰু এটাও ছাত্ৰ ছাত্ৰী ফেইল হোৱা নাই 2017 চনৰ পৰা আৰু আগন্তুক দিনত যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত নামভৰ্তি কৰিব কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে অনুত্তীৰ্ণ নহয় তাৰ কাৰণে আমি সদায় ছাত্ৰ ছাত্ৰীৰ লগত আছোঁ আৰু তাকিম আৰু সদৌ শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমি 2023 বৰ্ষত উত্তীৰ্ণ হৈছিলোঁ আৰু য'ত ৰিজাল্টত আমি চেণ্টাৰ টপাৰ হ'বলৈ সক্ষম হৈছোঁ আৰু মানে আটাইতকৈ বেছি স্কুটি লাভ পাবলৈ সক্ষম হৈছোঁ আমি মুঠতে 22খন স্কুটি লাভ কৰিছোঁ আৰু আমি যিহেতুকে এই কলেজখন এখন মুৰাজাৰ চেণ্টাৰৰ ভিতৰত এখন আগশাৰীৰ কলেজ বুলি ক'ব পাৰি কাৰণ যোৱা 3টা বছৰৰ পৰা 2021, 22 আৰু 23 বৰ্ষত আমি চেণ্টাৰ টপাৰ লাভ কৰিছোঁ আৰু এই বছৰ আমি আশা কৰোঁ কামনা কৰোঁ যাতে আমাৰ কলেজখন আকৌ চেণ্টাৰ টপাৰ হ'বলৈ সক্ষম হ'ব আৰু এই দিনটোত আমি বহুত আনন্দিত আমাক চৰকাৰে এনে এটা এৱাৰ্ড দিয়াৰ কাৰণে বহুত আনন্দিত আৰু ইয়াৰ কৃতিত্ব মানে কাক দিব বিচাৰে স্কুলৰ টিচাৰসকল না গাৰ্জেনসকল যিহেতুকে এখন যেতিয়া আমি পঢ়া শুনা আৰু ষ্টাৰ্ট কৰিছিলোঁ অধ্যয়নত আছিলোঁ সেই অধ্যয়ন থকা অৱস্থাত আমাৰ টিচাৰসকলে বহুতো কষ্ট কৰিছে তাৰ লগতে আমাৰ পেৰেণ্টছ যিবিলাক গাৰ্জেন আছিলে ঘৰত তেওঁলোকেও বিশেষ আমাক মানে সহায় কৰিছে বিশেষকৈ ক'ব লাগে আমাৰ যিবিলাক টিচাৰ আছিলে তেখেতলোকে আমাক মানে ৰাতি যাই কিনে আমাক পঢ়া শুনাত আমি বহিছোঁ নে নাই সেইবিলাক চাইছে মানে বহুত কষ্ট কৰিছে ক'ব লাগিব আমি টিচাৰসকলে যিধৰণে কষ্ট কৰিছে আমি সেই অনুসাৰে হয়তো আমি ৰিজাল্ট কৰিব পৰা নাই বুলি ক'ব পাৰিম কলেজখনে প্ৰায় 22খন স্কুটি আনিছে তাৰ ভিতৰত ছোৱালী 21জন আৰু ল'ৰা মাত্ৰ এজনে পাইছে আমি আশা আমাৰ এই সমাজখনে আৰু কেইবাখন স্কুল মিলি প্ৰায় 47খন স্কুটি আনিছে কিন্তু আমি চৰকাৰলৈ আমি ইমান সুখী হৈছোঁ যে অসম চৰকাৰে এই আঁচনিখন দিয়াৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী দূৰ দূৰান্তত গৈ ডিগ্ৰী লাভ কৰিব পাৰিব আৰু MA পাছ কৰিব পাৰিব যিখিনিয়ে স্কুটি নাপাব সেইখিনিও পঢ়িব লাগে এইখিনি আমালোকৰ আশা আমাৰ হোজাই জিলাৰ ভিতৰত আমাৰ এই মুৰাজাৰ চেণ্টাৰত টপ পাইছে এইখনেই উজ্জ্বল কৰিছে জুনিয়ৰ কলেজখন আশা কৰিছোঁ আমাৰ এইখন লৈ শিক্ষামন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে চকু দিয়ে এইখিনিকৈ আমাৰ ইয়াতে আজি আমাৰ ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাইছে আমি বহুত সুখী যিটো আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ চেণ্টাৰৰ ভিতৰত আমাৰ কলেজৰ চেণ্টাৰ টপাৰৰ যিজন ল'ৰা তেওঁ বহুত সুখী তেওঁক লৈ আমি গৌৰৱান্বিত আৰু আশা কৰিছোঁ অনাগত দিনত আমি চেণ্টাৰ টপাৰ নহয় ডিষ্ট্ৰিক্টৰ ভিতৰত নাম্বাৰ 1 হ'বলৈ চেষ্টা কৰিম আৰু স্কুটি ইয়াতকৈ বেছি পোৱাৰ আশা আমি ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ মেচিন বাইক
ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী